যাতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছো আৰু বৰ্তমান তেখেতৰ ন্যায়ৰ কাৰণে সকলো উঠি পৰি লাগে। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো এটা দুখৰ খবৰ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিম আমি। ন্যায় পাব লাগিব। জুবিন গাৰ্গে ন্যায় পাব লাগে। হামিং কিং বুলি কোৱা হয় আৰু হামিং কিংজনৰ নিচিনা হামিং দিয়া কিন্তু ভাৰতবৰ্ষত দ্বিতীয়জন এতিয়াও ওলোৱা নাই। গতিকে জুবিন যুগৰ মানুহে নিশ্চয় জুবিনক জীয়াই ৰাখিব। আমিও নমস্কাৰ, অসম প্ৰাইম টাইমৰ এক বিশেষ অনুষ্ঠান সন্ধিয়াৰ আলাপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে সুদূৰ নলবাৰীৰ পৰা গৈ নগাঁও জিলাৰ কলিয়াবৰত জীৱনৰ পাতনি মেলা এজন বিশেষ সাহিত্যিক, শিক্ষাবিদ, লগতে সমাজকৰ্মী আৰু নাট্যকাৰ শ্ৰী অতুল শৰ্মা। নমস্কাৰ। অসম প্ৰাইম টাইমৰ সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসম প্ৰাইম টাইমৰ আগন্তুক দিনবিলাকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয়, আজি আপোনাৰ লগত আমি বহুত কথা পাতিম। প্ৰথমে আমি জানিব বিচাৰিছো আপোনাৰ শৈশৱ জীৱনৰ বিষয়ে, কৈশোৰ কালৰ বিষয়ে, লগতে শিক্ষা ক'ত কেনেকৈ গ্ৰহণ কৰিছিলে সেইখিনিৰ বিষয়ে আমাৰ সকলো দৰ্শকে জানিব খুজিছে। আমি নলবাৰী জিলাৰ এখন ভিতৰুৱা গাঁও মৌকলিত আমি জন্ম লৈছিলোঁ আৰু যিটো সময়ত আমি জন্ম লৈছিলোঁ সেই সময়ত আমাৰ গাঁওবিলাকৰ অৱস্থা যথেষ্ট পিছপৰা আছিল। এক শৈক্ষিক তথা জীৱন ধাৰণৰ সংগ্ৰামৰ মাজেৰে আমি আমাৰ শৈশৱ কৈশোৰ পাৰ হৈছিলোঁ। আজিৰ নিচিনা দিনবোৰ আগবঢ়া নাছিল। শিক্ষানুষ্ঠান বা ৰাস্তা ঘাট ইত্যাদি যথেষ্ট পিছপৰা অৱস্থাত আছিল। আজিৰ নিচিনা মনোৰঞ্জন মাধ্যমসমূহ নাছিল। আপোনালোকৰ নিচিনা এনেকুৱা টিভি চেনেল নাছিল, সেই সময়ত মোবাইল ফোন নাছিল আৰু আমি আমাৰ শৈশৱ কৈশোৰ আৰম্ভ কৰিছিলোঁ আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত। লগতে আমাৰ অৱসৰ সময়বোৰ কটোৱাৰ মূল মাধ্যম আছিলে গ্ৰাম্য পুথিভঁৰালটো। আজি হয়তো আপোনালোকে সেই গ্ৰাম্য পুথিভঁৰাল দেখা নাই, কিন্তু আমি ক'বলৈ ভাল পাম যে সেই সময়ত অসমৰ প্ৰতিখন গাঁৱত একোটা গ্ৰাম্য পুথিভঁৰাল আছিল আৰু আমি শৈশৱ কৈশোৰৰ পৰাই সেই গ্ৰাম্য পুথিভঁৰাললৈ গৈ পুথি অধ্যয়নৰ আমি অভ্যাস কৰিছিলোঁ, যিটো অভ্যাস পৰৱৰ্তী সময়তো আমাৰ লগতে থাকিব। আজিও আমাৰ আছে। আজিও আমি পূৰ্ণোদ্যমে পুথি অধ্যয়ন কৰোঁ আৰু আমাৰ অৱসৰ সময় আমি তাৰ মাজেৰেই কটাইছিলোঁ। এই পুথিভঁৰালত বিভিন্ন খেল ধেমালিৰ সামগ্ৰী আছিল। এক কষ্টকৰ পৰিৱেশৰ মাজেৰে আমি হাইস্কুল জীৱন আৰম্ভ কৰিছিলোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত থকা হাইস্কুলত আমি শিক্ষা লাভ কৰিছিলোঁ। সেই সময়ত খোজকাঢ়ি আমি যাবলগীয়া হৈছিলে। আনকি আমি পিন্ধিবলৈ ভৰিত এযোৰ চেণ্ডেলো নাছিলে। অকল ময়েই নহয়, আমাৰ লগৰ সকলো শিক্ষাৰ্থীৰে তেনেকুৱা অৱস্থা আছিলে আৰু তেনেকুৱা এক প্ৰতিকূল পৰিৱেশৰ মাজেৰে আমি আমাৰ শিক্ষা লাভ কৰিছিলোঁ। হাইস্কুলীয়া শিক্ষা শেষ কৰাৰ পাছত আমাৰ সেই ভিতৰুৱা অঞ্চলৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত থকা নলবাৰী গৰ্ডন হাইস্কুলত আমি আমাৰ পৰৱৰ্তী শিক্ষা আৰম্ভ কৰিছিলোঁ। 2টা শ্ৰেণী একাদশ আৰু দ্বাদশ গৰ্ডন হাইস্কুলত শেষ কৰাৰ পিছত আমি নলবাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। আমাৰ গাঁৱৰ পৰা সেই সময়ত যাতায়াতৰ যথেষ্ট অসুবিধা আছিল আৰু চাইকেলেৰে আমি সেই 9 কিলোমিটাৰ প্ৰতিদিনে বতাহ বৰষুণকো নেওচি, ৰাস্তা ঘাটৰ সুবিধা নাছিলে, কেঁচা ৰাস্তাৰ মাজেৰে আমি সুদূৰ নলবাৰীত আমি শিক্ষা লাভ কৰিছিলোঁ। শিক্ষা লাভ কৰাৰ পাছতেই আমি আমাৰ কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত আমাৰ জীৱনৰ গতিটো অকণমান বেলেগলৈ গুচি গ'ল। কিয়নো আমি কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 200 কিলোমিটাৰ আঁতৰৰ নগাঁও জিলাৰ কলিয়াবৰৰ এক প্ৰান্তীয় অঞ্চলত। আৰু তেতিয়াই আমি নিজৰ জন্মভূমি এৰি পেলাই সেই অঞ্চললৈ গৈছিলোঁ আৰু তাৰপিছতে আমাৰ কৰ্মজীৱনৰ লগে লগে সমান্তৰালভাৱে আমি সামাজিক বা সাংস্কৃতিক সাহিত্যৰ দিশতো আমি আমাৰ মন মেলিবলৈ যত্ন কৰিছিলোঁ আৰু সেইমতে আমি আগবাঢ়ি গৈছিলোঁ। আৰু কলিয়াবৰতো ঠিক তেনেকুৱা এটা ভাল পৰিৱেশ পাইছিলোঁ আমি। সাংস্কৃতিক পৰিৱেশ যথেষ্ট, যিটোক আমি বৈষ্ণৱ কালচাৰৰ, বৈষ্ণৱ সংস্কৃতিৰ আমি পীঠস্থান বুলি ক'ব পাৰোঁ। অসমৰ ভিতৰত বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান, য'ত দিনে ৰাতিয়ে বৈষ্ণৱ সংস্কৃতিৰ চৰ্চা চলে। ঠিক তেনেকুৱা এটা ঠাইত আমি গৈ পেলাই সেই সময়ত আমি আমাৰ কৰ্মজীৱনত যোগদান কৰিছিলোঁ, কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ সেইদৰে আমাৰ
কৰ্মজীৱন আৰম্ভ হৈছিলে বা আমি আমাৰ দিনবোৰ তাতে পাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। হয়, আপুনি অলপ আগত উল্লেখ কৰিলে যে সাহিত্যৰ কথা। সাহিত্য চৰ্চা নিশ্চয় আপুনি শৈশৱ জীৱনৰ পৰাই আৰম্ভ কৰিছিলে। তাৰ বিষয়ে অলপ কিবা ক'ব নেকি? নাটক কৰা বা এনেকুৱা ধৰণৰ কিবা চৰ্চা হয় শৈশৱ হয় হয় কালত? হয় হয় মই আমি অলপ আগতে কৈছিলোঁ মই আপোনাক যে আমাৰ শৈশৱ কৈশোৰৰ আমাৰ অৱসৰ সময় কটোৱাৰ মাধ্যম আছিলে গ্ৰাম্য পুথিভঁৰালটো, কেন্দ্ৰবিন্দু আছিলে গ্ৰাম্য পুথিভঁৰাল। সেই গ্ৰাম্য পুথিভঁৰালক কেন্দ্ৰ কৰি গাঁৱৰ প্ৰতিগৰাকী কিশোৰ বা শিশুৱে নিজৰ ভৱিষ্যত জীৱনৰ পৰিকল্পনা কৰিছিলে, সপোন দেখিছিলে। আৰু আমাৰো সেই গ্ৰাম্য পুথিভঁৰালটোৱে কেন্দ্ৰবিন্দু আছিলে। আমাৰ পৰৱৰ্তী সময়ত আমাৰ নিজৰ জীৱনৰ পৰৱৰ্তী সময়ত যি বাট বুলিছিলোঁ আমি, সেই বাট বোলাৰ আৰম্ভণিটো কিন্তু সেই পুথিভঁৰালটোৱে আছিল। এটা কথা আপোনাক ক'বই লাগিব যে সেই সময়ত আমাৰ অবিভক্ত কামৰূপ জিলাৰ এটা বৰ ভাল সামাজিক অনুষ্ঠান আছিলে, নাট্যানুষ্ঠান আছিলে, যাত্ৰা নাট যিটো। পৰৱৰ্তী সময়ত সেই যাত্ৰা নাটে উন্নত হৈ পেলাই আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ ৰূপান্তৰিত হ'ল। কিন্তু আমি শৈশৱত সেই ভ্ৰাম্যমাণ থিয়েটাৰ দেখা নাছিলোঁ। আৰু সৰুৰে পৰা এই যাত্ৰাৰ নাট্যাভিনয়, সেই সময়ত বুৰঞ্জীমূলক নাটক আছিলে বেছি বা পৌৰাণিক নাটক, এই যাত্ৰা নাটকৰ মাজত যেন আমি নিজে সোমাই পৰিছিলোঁ শৈশৱৰ পৰাই। আৰু তেতিয়াই এটা মনত খুব আকাংক্ষা আছিলে, খুব ইচ্ছা আছিলে যে নাটকত সোমাই পৰোঁ নেকি, অভিনয় কৰিবলৈ মন গৈছিলে, নাটক লিখিবলৈ মন গৈছিলে। আৰু তেনেকেই জীৱনটো আৰম্ভ হৈছিলে। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই মই প্ৰথমখন বুৰঞ্জীমূলকত নাটকত এটা অভিনয় কৰিছিলোঁ। আৰু তেতিয়াই মোৰ নাটকৰ প্ৰতি আগ্ৰহটো বাঢ়ি যায়। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে মই জীৱনৰ প্ৰথমখন নাটক লিখি পেলাই মই মঞ্চস্থ কৰিছিলোঁ আৰু তাত 3টাকৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। হয়, মই তাৰ মাজতে এটা কথা সুধিব বিচাৰিছোঁ। আপুনি যে ক'লে অষ্টম শ্ৰেণীত নাটক কৰিছিলে, 3টা পুৰস্কাৰ গ্ৰহণ কৰিছিলে, ক'ত কৰিছিলে এইটো? আপুনি নলবাৰীৰ ভিতৰতেই নে বাহিৰত গৈ পেলাই কৰিছিলে? অলপ জনাব নেকি? হয়, নহয়, মই আমাৰ হাইস্কুলত পঢ়ি থকা কালত হাইস্কুলত যি আমাৰ বছৰেকীয়া খেল ধেমালি হয়, মানে সপ্তাহজোৰা খেল ধেমালি হয়, সন্ধিয়া তাত সাংস্কৃতিক অনুষ্ঠানবিলাক হয় আৰু তাত নাট প্ৰতিযোগিতা আছিলে, একাংক নাট প্ৰতিযোগিতা আছিলে। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তেতিয়া তাৰ আগলৈকে মই স্কুলৰ নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই, কিন্তু মোৰ লগৰ ল'ৰা ছোৱালীয়ে কৰা দেখা পাওঁ আৰু খুব কৰিবলৈ মন গৈছিলে। আৰু তেতিয়া মই এখন নাটক লিখিছিলোঁ, একাংকিকা নাটক লিখিছিলোঁ, ডকাইত কোন বুলি পেলাই। সেই সময়ত এই ধৰণৰ আমাৰ সামাজিক বৈষম্যৰ বিপৰীতে এই যে মধ্যযুগৰ যে সামন্তবাদী প্ৰথা, সেই সামন্তবাদী প্ৰথাত একোজন নায়কৰ আৱিৰ্ভাৱ হয় আৰু নায়কে সামন্তবাদী প্ৰথাটোক সাম্যবাদী অৱস্থালৈ নিবলৈ যত্ন কৰিছিলে। আৰু সেই সময়ত সেই ধৰণৰ মেছেজ থকা নাটকবোৰ যথেষ্ট পৰিমাণে চলিছিলে। আৰু মোৰ নাটকখন ঠিক তেনেকুৱা আছিলে, ডকাইত কোন বুলি পেলাই এখন নাটক লিখিছিলোঁ। আৰু সেই নাটকখনত মই নিজে অভিনয় কৰিছিলোঁ, মোৰ পৰিচালনা আছিলে। জীৱনৰ প্ৰথম নাটকখন হয়তো সিমান শ্ৰুতিমধুৰ হোৱা নাছিলে, কিন্তু অভিনয় ইমান সুন্দৰ হৈছিলে, মোৰ সহ অভিনেতাবিলাকৰ অভিনয় সুন্দৰ হৈছিলে। আৰু ফলত আমি শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ অভিনেতা আৰু মই শ্ৰেষ্ঠ পৰিচালক পাবলৈ সক্ষম হৈছিলোঁ। দুৰ্ভাগ্যজনক যে শ্ৰেষ্ঠ অভিনেতা কিন্তু মই পোৱা নাছিলোঁ, শ্ৰেষ্ঠ পৰিচালক পাইছিলোঁ। মই শ্ৰেষ্ঠ অভিনেতা মোৰ নাট্য দলৰে এজন বেলেগে, যিজনে ডকাইতৰ অভিনয় কৰিছিলে সেই সময়ত। মই ডকাইতৰ অভিনয় কৰা নাছিলোঁ, মই সামন্তবাদী প্ৰভু এজনৰ অভিনয় কৰিছিলোঁ আৰু মই নাপালোঁ সেইটো। গতিকে তাতে আৰম্ভ কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত সেই ধাৰাটোকে মই আগুৱাই লৈ যাবলৈ যত্ন কৰিছিলোঁ। পৰৱৰ্তী সময়ত বহুত নাটক মই লিখিছোঁ ইতিমধ্যে, পূৰ্ণাংগ নাটকো লিখিছিলোঁ 2-3খন, আৰু একাংক নাট মোৰ ছপা হৈ ওলাইছে। প্ৰথম নগাঁৱৰ ভূঞা ব্ৰাদাৰ্ছে এজন ৰজাৰ সাধু বুলি প্ৰতীকধৰ্মী নাটক এখন লিখিছিলোঁ। সেই নাটকখন মই নামৰূপত তেতিয়া সেই সময়ত নতুন সাহিত্য পৰিষদৰ অধিৱেশন হৈছিলে আৰু তাত এটা নাট প্ৰতিযোগিতা হৈছিলে, একাংক নাটৰ পাণ্ডুলিপি প্ৰতিযোগিতা। তাত সেই এজন ৰজাৰ সাধুখন মই পঠাইছিলোঁ আৰু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তেতিয়া সেই নগাঁৱৰ ভূঞা ব্ৰাদাৰ্ছে মোৰ পৰা নিজে আগ্ৰহেৰে খুজি নি পেলাই সেই নাটকখন প্ৰকাশ কৰি উলিয়াইছিল। তাৰ পৰৱৰ্তী সময়তো মই নাটক লিখিছোঁ। পৰৱৰ্তী সময়ত আমাৰ স্কুলবিলাকত, কলেজবিলাকত মই গল্প প্ৰতিযোগিতাত অংশ লৈছিলোঁ। গল্প লিখিবলৈ যত্ন কৰিছিলোঁ। যে মই আগতে কৈছোঁৱেই যে আমাৰ যি গ্ৰাম্য পুথিভঁৰাল আছিলে, কিতাপ পঢ়াৰ অভ্যাসটো তাতেই গঢ়ি উঠিছিলে।
তেতিয়াই লিখিবলৈ মন যায়, গল্প লিখিবলৈ মন যায়, উপন্যাস লিখিবলৈ মন যায়, কবিতা লিখিবলৈ মন যায়। কবিতাত মই সিমান সাৰ্থক হ'ব পৰা নাছিলোঁ, জীৱনত কেইটামান কবিতা লিখিছোঁ, কিন্তু কবিতা লিখি কবিতা পঢ়ি মোৰ নিজৰে হাঁহি উঠে কেতিয়াবা। মই সেই নিজকে লিখা কবি নহয়, খোৱা কবিহে যেন হৈ পৰিলোঁ, তেনেকুৱা লাগে। আৰু পৰৱৰ্তী সময়ত কবিতা লিখাটো প্ৰায় বাদেই দিলোঁ মই। গতিকে নাটক আৰু গল্পৰ চৰ্চাটো থাকি গ'ল পৰৱৰ্তী সময়তো, বা আজিও আছে, মোৰ এতিয়াও আছে, এতিয়াও মই এইবোৰ কৰি থাকোঁ। আপোনাৰ নাটকৰ যিটো ধাৰা, নাট্য জীৱন, তাৰ লগত জড়িত কোনোবা লোকৰ কথা বা কোনোবা ব্যক্তিৰ কথা আপুনি ৰোমন্থন কৰিব বিচাৰে নেকি এই মুহূৰ্তত? নিশ্চয়, নিশ্চয়। মোৰ নাট্য যাত্ৰাত মোৰ কেইবাজনো অভিনেতাই, মোৰ লগত সহ অভিনেতা বা মই পৰিচালনা কৰি মোৰ নাটকত অভিনয় কৰোৱা কেইবাগৰাকীও অভিনেতা পৰৱৰ্তী সময়ত নাম জ্বলা অভিনেতা হৈ পৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰত কটাইছিলে, তিলক শৰ্মা এজন আছিলে, তিলক শৰ্মা বুলি পেলাই এজন মই তেওঁক শিকাইছিলোঁ। তিলক চক্ৰৱৰ্তী বুলি এজন আছিলে আমাৰ গাঁৱৰে, তিলক চক্ৰৱৰ্তী মোৰ সহ অভিনেতা আছিলে, বৰ সুন্দৰ অভিনয় কৰে। তেওঁ আবাহন থিয়েটাৰ, কোহিনুৰ থিয়েটাৰত তেওঁ অভিনয় কৰিছিল। আচলতে চাব গ'লে মানে সেই সময়ত আমাৰ গাঁৱৰ পৰিৱেশটো বহুত সুমধুৰ আছিলে। বৰ্তমান সময়ত যান্ত্ৰিকতা এটা বৃদ্ধি পাইছে, গাঁওবিলাকতো আমি দেখিবলৈ পাইছোঁ। গতিকে সেই সময়ত হয়তো গাঁৱৰ পৰিৱেশৰ যিটো নাটকৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ সুবিধাও হৈছিল, কাৰণ মানুহখিনি এটা একগোট হৈ আছিলে। কিন্তু বৰ্তমান সময়ত গাঁওবিলাকতো দেখা যায় যে সকলো যান্ত্ৰিকতাই পৰিপূৰ্ণ হৈ পৰিছে। এই ক্ষেত্ৰত আপুনি কিবা ক'ব খুজিব নেকি? এইটো পৰিৱৰ্তনটো আহিবই। সদায় কোনো কথাই স্থিতাৱস্থা নাথাকে, এইটো হ'বই। কিন্তু কথা হৈছে কি, সেই সময়ত সুবিধা যথেষ্ট কম আছিলে, সামাজিক সুবিধাসমূহ কম আছিলে, কিন্তু সাংস্কৃতিক অনুষ্ঠানবিলাক যথেষ্ট বিস্তৃত আছিলে, সাংস্কৃতিক বিভিন্ন ধৰণৰ চৰ্চা হৈছিলে, আৰু আমাৰ বিভিন্ন ল'ৰা ছোৱালীবোৰ সেই ধৰণৰ এটা চৰ্চাৰ মাজেৰে ওলাই আহিছে। অৱশ্যে হয়, আপুনি কোৱাৰ নিচিনা আজিকালি যান্ত্ৰিক অৱস্থাৰ কাৰণে এই চৰ্চাবোৰত যেন ক'ৰবাত ব্যাঘাত হৈছে। মানুহবোৰ যেন আমি এটা নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিজৰ জীৱনৰ প্ৰতিষ্ঠাৰ কাৰণে অন্যান্য সকলো দিশ এৰি আমি যেন সেইফালে ধাৱমান হৈছোঁ, তেনেকুৱা এটা দেখা যায়। কিন্তু এইটো গ্ৰহণ কৰিব লাগিব, যিহেতু পৰিৱৰ্তনটো অৱশ্যম্ভাৱী, পৰিৱৰ্তন আহিবই। তাৰ মাজতে আছামে চৰ্চা কৰি আছে নিশ্চয়। এতিয়াও সাহিত্যিক ওলাই আছে, এতিয়াও নাট্যকাৰ ওলাইছে, এতিয়া অভিনেতা ওলাই আছে, ভাল অভিনেতা। আপোনাৰ কিবা গ্ৰন্থ আলোচনী এনেকুৱা প্ৰকাশ পাইছিল নেকি, বা এনেকুৱা ধৰণৰ কিবা গল্প পুথি বা এনেকুৱা ধৰণৰ কিবা কিতাপ প্ৰকাশ পাইছিল নেকি? হয়। মোৰ ইতিমধ্যে 2খন উপন্যাস মোৰ প্ৰকাশ হৈ ওলাইছে। তাৰোপৰি মই 1994 চনৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাৱে মই বিভিন্ন বাতৰি কাগজত মই গল্প চৰ্চা কৰি আহিছোঁ। অসমৰ পাঠক সমাজে জানাই, গল্প পঢ়া পাঠক সমাজে। ইতিমধ্যে গল্প পুথি এখনৰ মোৰ প্ৰেছত কাম চলি আছে, সেইখন খুব সোনকালে প্ৰকাশ হৈ ওলাবহি। আৰু তাৰোপৰি মই স্পন্দন শীৰ্ষক এখন ব্যৱসায় ধৰ্মী এখন আলোচনী, অসমীয়া আলোচনী এখন মই প্ৰকাশ কৰিছিলোঁ 2002 চনত। 3 বছৰ চলি আছিল, কিন্তু গ্ৰাম্য অঞ্চলৰ পৰা প্ৰকাশ পোৱাৰ কাৰণে আলোচনীখন চলাই ৰাখিবলৈ অসমৰ্থ হ'লোঁ পৰৱৰ্তী সময়ত, কাৰণ পইচাবিলাক ৰিটাৰ্ণ নাহে, ঘূৰি নাহে, আৰু নহাৰ ফলত 3 বছৰ চলোৱাৰ পিছত সৰ্বাংগ সুন্দৰ আলোচনী এখন উলিয়াইছিলোঁ, ৰঙীন আলোচনী, আৰু চলি আছিল ধুনীয়াকৈ। তাৰোপৰি মোৰ কেইবাটাও নাট্য সংকলনত মোৰ 4খনতকৈ অধিক নাট মোৰ প্ৰকাশ পাইছে। তাৰোপৰি মই নিজাববীয়াকৈ মোৰ নাটক এখন মই প্ৰকাশ কৰি উলিয়াইছিলোঁ, 2খন নাটকৰ এটা সংকলন। এনেকৈ বিভিন্ন ধৰণৰ গ্ৰন্থ আছে মোৰ, এতিয়াও মোৰ প্ৰেছত প্ৰকাশ চলি আছে বৰ্তমান গ্ৰন্থ। বৰ্তমান সময়তো আপুনি লিখা মেলাৰ লগত নিশ্চয় জড়িত হৈ আছে, বা সেনেকুৱা ধৰণৰ কিবা প্ৰকাশ পাইছে নেকি? নিশ্চয়, মই বৰ্তমানেও লিখি আছোঁ। এতিয়া বৰ্তমান সময়ত এখন একাংকিকা নাটক লিখি আছোঁ, 4টা চৰিত্ৰত, সম্পূৰ্ণ হোৱা নাই, চলি আছে। আৰু অকল নাটক লিখাই নহয়, মই তৰণীৰ নিচিনা বুলি ক'ব পাৰি। বিভিন্নজনৰ ঘৰুৱা কিবা কিবি, কাৰোবাৰ সম্বৰ্ধনা পত্ৰ এখন লিখিবলগীয়া হ'লেও মোৰ ওচৰলৈ আহে, এইটো আগৰ পৰাই।
মানে যিকোনো কিবা লিখিবলগীয়া হ'লে মোৰ ওচৰলৈ আহে। গতিকে মই এই চৰ্চাটো অব্যাহত ৰাখিছোঁ বিভিন্ন ধৰণৰ, কোনোবা এটা নিৰ্দিষ্ট লাইনত নহয়, বিভিন্ন ধৰণৰ। কবিতাৰ মই আগতেই কৈছোঁ, পূৰ্বতে কৈছোঁ, কবিতাৰ মই খুব ভালেই পাঠক আছিলোঁ, কিন্তু কবিতা লিখাটো হৈ নুঠিলগৈ। কেইটামান লিখিছিলোঁ, বৰ ভাল নহ'ল বুলি মই নিজে ধাৰণা কৰোঁ। তাৰ বাহিৰে বাকী চৰ্চা মই অব্যাহত ৰাখিছোঁ। নাটক চলি আছে, গল্প এতিয়াও লিখি আছোঁ। আজি কেইদিনমান আগতে মই এটা গল্প সম্পূৰ্ণ কৰিছোঁ, চম্ভুৰা বুলি পেলাই, আৰু গল্পটো মই প্ৰান্তিকত পঠাম বুলি মই সাজু কৰি থৈ দিছোঁ। 2 এদিনতে মই প্ৰান্তিকত পঠাম। চলি আছে, নিজৰ সময়ৰ যিখিনি ৰাহি সময় পাওঁ চলি থাকোঁ, সেই সময়খিনি মই লিখা মেলাতেই পঠাওঁ। হয়, আপুনি যুৱ সমাজলৈ কিবা এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে নেকি? সাহিত্য চৰ্চাৰ ক্ষেত্ৰতে হওক বা আমাৰ সমাজ জীৱনৰ ক্ষেত্ৰতে হওক, তেনেকুৱা ধৰণৰ কিবা? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ বহুতে ক'ব বিচাৰে যে যুৱ প্ৰজন্মই গ্ৰন্থৰ প্ৰতি আগ্ৰহী নহয়, কিন্তু আমি দেখা পাওঁ এতিয়াও বহুত যুৱক আছে, সৰু সৰু যুৱক ষ্টুডেণ্ট ছাত্ৰ আছে, যিবিলাকে নিয়মিতভাৱে গ্ৰন্থ অধ্যয়ন কৰে বা লেখা মেলা কৰি থাকে। আমি নিজে পাইছোঁ তেনেকুৱা বহুত সৰু সৰু ল'ৰা আছে। অৱশ্যে তাহানিও আছিল। এতিয়া বহুতে ক'ব বিচাৰে যে এতিয়া মনোৰঞ্জনৰ মাধ্যম আছে, মোবাইল ফোন আছে, টিভি আছে, গতিকে তাৰ মাজত এচাম সোমাই পৰিছে। তেনেকুৱা ঠিক নহয়। সেইটো সময়ৰ লগত পৰিৱৰ্তনৰ লগে লগে তেওঁ সেই ধৰণে এচাম মানুহ আগবাঢ়ি যাব নিশ্চয়। কিন্তু তাতো মোবাইলটোতো বহুতে ফেচবুকত বা তেনেকৈ ছ'চিয়েল মিডিয়া আছে, তাতো লেখা মেলা চৰ্চা কৰে। বহুত ভাল ভাল ল'ৰাই বহুত সুন্দৰ সুন্দৰ লেখা তাত দেখিবলৈ পোৱা যায়। গতিকে মাধ্যমবিলাক বেলেগ বেলেগ, কিন্তু সাহিত্যৰ চৰ্চাটো নিৰৱধি চলি থাকিব অনন্তকাললৈ। এইটো চলি থাকিব, বন্ধ কেতিয়াও নহয়। তাত আমি যেতিয়া কৈশোৰ কটাইছিলোঁ তেতিয়া এই ধৰণৰ মনোৰঞ্জন মাধ্যম নাছিল যদিও 100% হয়তো সাহিত্যৰ সৈতে জড়িত হৈ পৰা নাছিল, তেতিয়াও পৰা নাছিল। গতিকে তেনেকুৱা নিশ্চয় এটা সাহিত্যৰ এটা উজ্জ্বল ভৱিষ্যত আছে, আমি আশা কৰিম। হয় দৰ্শকসকল, আমি আহি এতিয়া শেষৰ পৰ্যায়ত উপস্থিত হৈছোহি, কিন্তু তাৰ আগতে মই তেখেতক এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমি অতি কম সময়ৰ ভিতৰতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছোঁ, আৰু বৰ্তমান তেখেতৰ ন্যায়ৰ কাৰণে সকলো উঠি পৰি লাগি আছে। গতিকে এই সন্দৰ্ভত আপুনি কিবা ক'ব বিচাৰিব নেকি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত? প্ৰথমতে মই ক'ম যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো এটা দুখৰ খবৰ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিম আমি। ন্যায় পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব। এইটো গোটেই অসম নহয়, আজি বিশ্ব জাগিছে। বিশ্বৰ 194খন দেশৰ ভিতৰত 134খন দেশে জুবিন গাৰ্গক চাৰ্জ কৰিছে, আৰু অসমৰ প্ৰতিগৰাকী লোক জুবিন অনুৰাগী, আৰু প্ৰতিগৰাকী লোকে জুবিনৰ ন্যায় বিচাৰিছে। আমি ন্যায় পাব লাগিব। এতিয়া ৰহস্যজনক কথা, কোনে কেনেকৈ তেওঁ হত্যা কৰিলে নে তেওঁ প্ৰাকৃতিকভাৱে তেওঁ মৃত্যুমুখত পৰিল, সেই কথাটো বিভিন্ন দিশৰ পৰা বিভিন্ন ধৰণৰ অভিযোগ আহি আছে, কিন্তু সেই কথাটো আমি এতিয়া আপোনাৰ আগত ক'ব নোৱাৰিম। আমি আশা কৰিম এটা পানী নসৰকা তদন্ত হওক, সকলো দিশ সামৰি পেলাই SITয়ে ভালদৰে তদন্ত কৰক। ইতিমধ্যে চৰকাৰে SIT গঠন কৰি দিছে। SITয়ে ভালদৰে তদন্ত কৰক, পানী নসৰকাভাৱে SITয়ে তদন্ত কৰক, আৰু দোষীক বিচাৰি উলিয়াই অতি সোনকালে ইয়াৰ এটা উচিত ব্যৱস্থা কৰক। দোষীক উপযুক্ত শাস্তি দিয়ক ন্যায়ালয়ে, আমি এইটো বিচাৰিম। চৰকাৰে SITখন গঠন কৰি দিছে, চৰকাৰে SITক প্ৰেছাৰাইজ কৰিব লাগিব, জোৰ দিব লাগিব, যাতে SITৰ যি চাৰ্জশ্বিট দাখিল কৰিব, সেই চাৰ্জশ্বিট যাতে পানী নসৰকা হয়, দোষীক যাতে তাত হাৰি যাবলৈ দিয়া নহয়। আৰু আমি অতি সোনকালে আমি জুবিনৰ ন্যায় বিচাৰিছোঁ। এই দাবীটো আমাৰ চৰকাৰৰ ওচৰতো থাকিব, SITৰ ওচৰতো থাকিব। জুবিন গাৰ্গক আমাৰ সমাজত জীয়াই ৰাখিবৰ বাবে আপোনাৰ মনত অহা কিবা দুটা পদক্ষেপ আপুনি জনাব বিচাৰিব নেকি? জুবিন গাৰ্গ বিশেষত জুবিন গাৰ্গ শিল্পী হিচাপে প্ৰতিষ্ঠিত আছিল। তেওঁ গায়ক, আৰু তেওঁ নিজৰ জীৱন আৰম্ভ কৰিছিল গানৰ সংগীতৰ মাজেৰে। সংগীতৰ সকলো ধৰণৰ বাদ্য তেওঁ বজাব পাৰে, আৰু তেওঁ এজন প্ৰখ্যাত কণ্ঠশিল্পী আছিল। মুম্বাইত হিন্দী চিনেমা জগতৰ লগতো তেওঁ জড়িত হৈ পৰিছিল। নিৰ্দিষ্ট কিছুমান কঠোৰ গীত তেওঁক গাবলৈ দিয়া হৈছিল। আপোনালোকে জানে যে জুবিন গাৰ্গক হামিং কিং বুলি কোৱা হয়, আৰু হামিং কিংজনৰ নিচিনা হামিং দিয়া কিন্তু ভাৰতবৰ্ষত দ্বিতীয়জন এতিয়াও ওলোৱা নাই। গতিকে আমি আশা কৰিম যে যুৱ প্ৰজন্মই জুবিনৰ এই সংগীত চৰ্চাৰ লগতে তেওঁৰ যি বোলছবিসমূহ আছিল, চিনেমাসমূহ আছিল, এইবিলাক পৰৱৰ্তী সময়ত আমি ধৰি ৰাখিব লাগিব। জুবিন গাৰ্গৰ গীত যাতে সকলোতে যাতে তেওঁৰ গীত প্ৰচাৰ কৰা হয়, বা তেওঁৰ গীতৰ যাতে এটা চৰ্চা কৰা হয় নৱপ্ৰজন্মৰ মাজত,
আমি জুবিন গাৰ্গক তেনেকৈ জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গৰ কাৰ্যখিনি আমি স্থায়ীভাৱে ৰূপায়িত কৰি তাৰ চৰ্চাটো অসমত নৱপ্ৰজন্মৰ মাজত সেই চৰ্চাটো অব্যাহত ৰাখি পেলাই আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। আৰু এটা কথা মই নদী ক'ব পাৰোঁ যে জুবিন গাৰ্গ আজি এতিয়া প্ৰতিজন যুৱকে, আপুনি যদি টিভি চাই দেখিব, আপুনি যদি প্ৰচাৰ মাধ্যম চাই দেখিব, তেতিয়াহ'লে প্ৰতিজন যুৱকে বা যুৱতীয়ে কয় যে মই জুবিন যুগৰ মানুহ। গতিকে জুবিন যুগৰ মানুহে নিশ্চয় জুবিনক জীয়াই ৰাখিব। আমিও তাত সহযোগিতা কৰিম, সমাজৰ জ্যেষ্ঠ হিচাপে আমিও নিশ্চিতভাৱে আমাৰো দায়িত্ব আছে, আমিও সহযোগিতা কৰিম। জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। আজি সকলো জিলাতে বিভিন্ন সংগঠনে তেওঁৰ মূৰ্তি বনাইছে, মূৰ্তি বনাব। তেওঁৰ মূৰ্তি বনোৱাটো আমি নিশ্চয় কামনা কৰোঁ, কিন্তু মূৰ্তি বনালে অকল জুবিন গাৰ্গ জীয়াই নাথাকে। জুবিন গাৰ্গৰ বাবে আমাৰ চৰ্চা অব্যাহত ৰাখিব লাগিব। তেওঁৰ সংগীতসমূহ আমি সমাজৰ সকলো স্তৰৰ, প্ৰান্তীয় অঞ্চলৰ শেষৰজন মানুহৰ মাজলৈ আমি লৈ যাব পাৰিব লাগিব। আৰু তেনেকৈ আমাৰ সমাজৰ প্ৰতিজন উঠি অহা প্ৰজন্মই যদি তলৰ সকলক সেই ধাৰাটো দিবলৈ সক্ষম হয়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব লাগিব। দৰ্শকসকল, আহি আমি আমাৰ শেষ পৰ্যায়ত উপনীত হৈছোহি। এয়া আমাৰ মাজত উপস্থিত আছিলে বিশিষ্ট সাহিত্যিক, সমাজসেৱক, শিক্ষক শ্ৰীযুত অতুল শৰ্মা। আৰু অনাগত দিনবোৰতো আমি এনেকুৱা বিশিষ্ট ব্যক্তিসকলৰ সৈতে আমি আলাপ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমাৰ সন্ধিয়াৰ আলাপত বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিসকলক আনি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ চেষ্টা কৰিম। গতিকে এতিয়ালৈ আহিছোঁ, আৰু আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় চেনেল অসম প্ৰাইম টাইম। নমস্কাৰ।